হাই বন্ধুসকল, নিউ ব্লগলৈ স্বাগতম। আজি মই লাপু পেকেটিং কৰা যিটো আমাৰ আগৰ এইবোৰ কপা খুলিবলৈ হৈ গৈছে। টেংকিবোৰ কপাবোৰ আমি এতিয়া বৰ্তমান খুলি আছোঁ। একচুৱেলি এইটো কপা বুলি নকয়, ফাইবাৰ বুলি কওঁ। আমি ফাইবাৰহে ইউজ কৰোঁ। কপাটো আমি ইউজ কৰিলে দুবাৰ ইউজ কৰিব নোৱাৰোঁ, কাৰণ কপাটো এবাৰ ইউজ কৰিলে সেমেকি যায় আৰু এটা কিবা তেনেকুৱা ধৰণৰ শ্বেপ এটা হৈ থাকে। ফাইবাৰটো তেনেকুৱা নহয়, স্পন টাইপৰ হৈ থাকে। সেয়েহে ফাইবাৰটো এবাৰ ইউজ কৰাৰ পিছত বহুতবাৰ ইউজ কৰিব পাৰি। ফাইবাৰটো ইয়াৰ পৰা ওলাই কিনে আমি ধুই মেলি ধুনীয়াকৈ শুকাই দিম, বা নুধুলেও হয়, নুধুলেও আপুনি ধুনীয়াকৈ শুকাই থ'ব পাৰে। যেতিয়ালৈকে ইয়াৰ চেনটো নাযায় তেতিয়ালৈকে ধুনীয়াকৈ শুকাই দি থাকক। আপোনালোকৰ যেতিয়া চেন পলাব মোজা পেকেটিংটো ধুই দিব। যেতিয়া আপোনাৰ টেংকি আৰু নতুনকৈ বনোৱা হ'ব তেতিয়াকৈ আৰু এইটো ইউজ কৰিব পৰা যায়। এয়া মোৰ মানুহজনী আৰু মোৰ মা কপা খুলি আছে। সম্পূৰ্ণ কপা খুলিবলৈ হোৱা নাই, যিটো আমি প্ৰথমতে সোমাইছিলোঁ সেইবোৰ কপা খুলিবলৈ হৈছে। সেইবোৰ কপা খুলি থকা হৈছে, খুব ধুনীয়া হৈছে। এতিয়া চাই ল'ব পাৰে আপোনালোকে। ইয়াত মোৰ আজি যিটো খুলিব লগা টেংকিবোৰ 6 লাইন আছে, সেই 6 লাইনৰ টেংকিবোৰ সম্পূৰ্ণৰূপে খোলা হ'ব। তাৰপিছতে এইটো আগত সোমোৱা আছিলে মোৰ। নেক্সট পিছত সোমোৱাবোৰ অলপ সময় লাগিব, দুদিনমান পিছত হ'ব। সেইবোৰ দুদিনমান পিছত ধুনীয়াকৈ সেইবোৰ খুলিব হ'ব। আজি সিটা খোলা খাব। আৰু মোৰ যিটো নতুনকৈ এইটো সোমোৱাবোৰ চাই ল'ব পাৰে। এইবোৰ নতুনকৈ সোমোৱা আছিলে, এইবোৰ এতিয়া বৰ্তমান কপা খোলা হ'ব। চাই ল'ব পাৰে, কি ধুনীয়া হৈছে। নিশ্চয় ভাল ফল দিব যেন পাইছোঁ এইবাৰ। ইমানটো বেয়া তেনে দেখি পোৱা নাই। গৰম দিনত যিটো অৱস্থা হয় তেনেধৰণৰ নহয়। আৰু মোৰ যিবোৰ পিছত কপা খুলিবলৈ হ'ব এইবিলাক হৈছে মোৰ পিছত কপা খুলিব হ'ব। আৰু ইয়াত চাই লওক, ইয়াত আছে মোৰ 4 লাইন, বহুত দীঘল লাইন হয়। এইবোৰ পিছত লাহেকৈ হ'ব। আৰু এইটো মই যোৱাকালি সোমোৱা আছিলে, এইটো চাই ল'ব পাৰে। এইটো লাইনটো যোৱাকালি পেকিং হেংগিং কৰা হৈছে। আৰু ইয়াত কেইটামান টেংকি আছে হেংগিং কৰিবলৈ। এইটো অহাকালি মৰ্ণিঙত কৰিম। হেংগিং প্ৰচেছটো কি ধৰণৰ আপোনালোকক কালি মই দেখুৱাম। মোৰ ব্লগত আপোনালোকে লাইনত থাকিব, ফ'ল' কৰি যাব, ছাবস্ক্ৰাইব কৰিব। প্ৰথমে আপোনালোকে যেন মোৰ ভিডিঅ' দেখি পায়। কালি মই কি ধৰণে হেংগিং কৰিম সেইটো প্ৰক্ৰিয়াটো আপোনালোকক দেখাম। ইয়াত মোৰ অকণমান হেংগিং কৰিবলৈ আছে। নিশ্চয় মই এইটো ভিডিঅ'টো আপোনালোকক আপলোড কৰিম, আপোনালোকে চাব। এইবোৰ বাহিৰৰ পৰা কি ধৰণে দেখি আপোনালোকে চাওক। মোৰ ঘৰটো বাহিৰৰ পৰা খেৰৰ ঘৰ হয়। বাহিৰৰ তিৰপাল ক'লা তিৰপাল দিয়া, ক'লা তিৰপাল দিলে বেছি ভাল। লাপু ঘৰত গৰম দিনৰ কাৰণে খেৰ ঘৰে ভাল। ঠাণ্ডা দিনত টিঙৰ ঘৰ হ'লেও ধুনীয়া হয়, একো নহয়। গৰম দিনৰ কাৰণে অলপ অসুবিধা হয়, হিউমিডিটি অলপ মেইনটেইন কৰিব লগা হৈ যায় গৰম দিনত। ইয়াৰ বাবে খেৰ ঘৰটো বেছিকৈ দৰকাৰ। এইটো ঘৰটো মোৰ নতুন হয়, নতুন এইবাৰ বছৰ মই সোমাইছোঁ। আৰু মোৰ পুৰণি ঘৰ আছে, মোৰ ইতিমধ্যে 3 বছৰ হৈছে খেতি কৰা ৰানিং। 3 বছৰ ৰানিঙত আজি মোৰ এইটো নতুন ঘৰ। আৰু পুৰণি মোৰ ঘৰ আছে, তাতো মই লাপু সোমাই ইতিমধ্যে দি আছোঁ। লাপুবোৰ সদায় আমি মৰ্ণিঙতে কাঢ়ি বেপাৰীক দিব লগা হয়। সদায় বেপাৰী আহে ৰাতিপুৱা। এয়া চাই লওক কি ধুনীয়া হৈছে, কি সুন্দৰ। এয়া এইটো অলপ ফাটিছিলে টেংকি বনাই থকাৰ সময়ত।
যিধৰণে নৰ্মেলি হ'ব লাগে তেনেধৰণে নহয়, টেংকিবোৰ ফাটিল গ'লে অলপ অসুবিধা হৈ যায়। এইটো চাব পাৰে কি ধুনীয়া হৈছে, গোটেই মিক্সাৰ হৈছে, অকণমানো ক'তো অলপ এফেক্ট বোলা বস্তু নাই, বেমাৰ আজাৰ তেনে নাই। আপোনালোকে চাব পাৰে কি ধুনীয়া কপাহ এইধৰণে খোলে, আপুনি চাই লওক। নৰ্মেলি একো নাই, আমি ফাইবাৰবোৰ এনেধৰণে খোলোঁ, কপাহ বুলি নহয়, ফাইবাৰ বুলি আপোনাক কৈছিলোঁ মই। এইটো ফাইবাৰ হয়, ফাইবাৰটো আপুনি বাৰম্বাৰ মানে ইউজ কৰিব পাৰে। আপুনি এইটো পটককৈ বেয়া নহয়, মানে পটককৈ বহুত দিন যায়। আপুনি ধুই মেলি চাফা কৰি শুকাই দিলে হৈছে, আৰু নেক্সটবাৰ আপুনি ইউজ কৰিব পাৰিব, ইমান প্ৰব্লেম আহি নপৰে ফাইবাৰত। এইবোৰ চাই লওক, এইবোৰ ধুনীয়া। এইবোৰ কি ধুনীয়া হৈছে, চাই লওক। মানে অকণমানো টপলাও মানে কিবা এটা বেমাৰ আছে তেনেকুৱা নাই, অকণমানো বেয়া হোৱা নাই। ইমানখিনি টোপনা মোৰ আমাৰ টেংকি অকণমানো বেয়া হোৱা নাই। নেক্সট এইটো বেগ হৈছে, মই থ'বলৈ আহিছোঁ, এইটো চাইড কৰিব লাগিব এতিয়া। এইটো খালী কৰি আকৌ ফাইবাৰবোৰ খুলিম, এইটো চাই লওক। এইবোৰ অট'মেটিক এতিয়া বৰ্তমান খোলা হ'ল এতিয়াহে, এই চাই লওক কি ধুনীয়া হৈছে। ধুনীয়া হৈছে, এইটো আৰু এই মনা হ'বলৈ হৈছে, এইটো থ'ব যাবলৈ হৈছে। ঠিক আছে বাৰু, আজি ইমানে, ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে, থেংক ইউ।